ওম শান্তি। আজি মই আপোনালোকৰ লগত সংকল্পই কেনেকৈ আমাৰ মনত প্ৰভাৱ পেলায়, কাৰোবাৰ উপকাৰ কৰে কিছুমান সংকল্পই আৰু কিছুমান সংকল্পই অপকাৰ কৰে, সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আৰু আপোনালোককো জনাই থওঁ যে সংকল্প লওঁতে মনত ভাৱনাৰ সৃষ্টি হওঁতে বহুত ভাবি চিন্তিহে আমি মনৰ ভাৱনা প্ৰকাশ কৰিব লাগে, বা কিবা এটা ভবাৰ আগতে আমি বহুতো চিন্তা কৰিব লাগে। এটা কাহিনী মই আপোনালোকক ক'বলৈ গৈছোঁ। মোৰ এগৰাকী বান্ধৱী আছিল। বান্ধৱীয়ে এজন লোকক ভাল পাইছিল, কিন্তু তেওঁলোকৰ মাজত মনৰ আদান প্ৰদান মনেৰে হৈছিল, কিন্তু মুখেৰে একো কথা বতৰা হোৱা নাছিল। এসময়ত সময়ৰ সোঁতত তেওঁৰ বেলেগৰ লগত বিয়া হৈ গ'ল আৰু সেইজনেও বেলেগক বিয়া পাতিলে। কিন্তু তেওঁলোকৰ মনৰ মাজৰ কথাবোৰ ক'বলৈ থাকি গ'ল। কোনোদিনে তেওঁলোকে মুখ খুলি ইজনে সিজনৰ আগত মনৰ ভাৱ প্ৰকাশ কৰা নাছিল। বান্ধৱীৰ মনলৈ আহি থাকে, যদিহে তেওঁৰ কিবা অসুখ হয় তেতিয়া তেওঁ হস্পিটেলত লগ কৰিব, তেওঁ থকা চহৰখনলৈ আহিলেই হ'ল। তেওঁ তাতে মনৰ হেঁপাহেৰে তেওঁ যি খাই ৰোগীক খুৱাব আৰু শুশ্ৰূষা কৰিব, কাৰণ তেওঁ তাক বহুত ভাল পায়। তেওঁ আৰু অন্য উপায় নাই, কিন্তু তেওঁ ভাল পোৱা আছিল কি সম্পূৰ্ণ ভালপোৱাত কোনো তেওঁ স্বাৰ্থ নাছিল, নিস্বাৰ্থ আছিল, সম্পূৰ্ণ নিস্বাৰ্থ। এইদৰে ভাবি থাকোঁতে লাহে লাহে বছৰৰ পিছত বছৰ গ'ল, বহুতো বছৰ পাৰ হৈ গ'ল। এসময়ত সেই তেওঁৰ প্ৰেমিকজনৰ অসুখ হ'ল, আৰু অসুখ হোৱাত তেওঁ বেলেগ চহৰলৈ লৈ যোৱা হ'ল। বেলেগ চহৰত তেওঁ এখন ডাঙৰ চহৰত চিকিৎসা কৰিলে, কিন্তু তাতে তেওঁৰ মৃত্যু হ'ল। এই খবৰ শুনি মোৰ বান্ধৱীজনী দুখত ভাগি পৰিলোঁ। তেওঁ ভবা নাছিল যে সংকল্পই এনেদৰে তাত ক্ৰিয়া কৰিব পাৰে। হয়তো সেই লোকজনৰ নিজৰ কৰ্মফলৰ কাৰণে অসুখ হ'ব পাৰে, বা বিভিন্ন কাৰণত অসুখ হ'ব পাৰে, কিন্তু বান্ধৱীজনীয়ে তেওঁক নিজকে দোষী সজাই ল'লে। তেওঁ মনত সদায় ভাবি থাকিল, মই কিয় এনে সংকল্প ল'লোঁ। কাৰণ তেওঁ যি সময়ত সেই সংকল্পটো লৈছিল, সেই সময়ত সংকল্পৰ বিষয়ে ইমান আলোচনা বিলোচনা হোৱা নাছিল। এতিয়া তেওঁ যেতিয়া এইবিলাক য'তে ত'তে শুনিবলৈ পালে, দেখিবলৈ পালে, তেতিয়া তেওঁৰ মনলৈ সেই অনুশোচনা আহিল আৰু মুখ খুলি মনৰ কথাখিনি ক'লে। মই তেতিয়া তেওঁক বুজাইছিলোঁ, এইটো কৰ্মফল, হয়তো তেওঁৰ পূৰ্বজন্মৰ কৰ্মফল। তথাপিতো তেওঁ মনৰ অনুশোচনা আজিও আঁতৰা নাই। সেয়েহে মই আপোনালোকক কওঁ, সংকল্প সৃষ্টি হয় মনত, কিন্তু সেই মনত আমাৰ মনটো আত্মাৰ লগত জড়িত। মন, বুদ্ধি, সংস্কাৰে আত্মাটো গঠিত। মনৰ এক সূক্ষ্ম শক্তি বুদ্ধিক যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া সেই বুদ্ধিয়ে আমাক ৰাইট আৰু ৰং কি নিৰ্ণয় কৰি দিয়ে। আৰু যেতিয়া ৰাইট ৰং নিৰ্ণয় কৰে, তেতিয়া সংকল্প বা কৰ্মেন্দ্ৰিয়ই বুদ্ধিক শাসন কৰিব নোৱাৰে। যদিহে বুদ্ধিয়ে ৰাইট ৰং নিৰ্ণয় কৰিব নোৱাৰে, বুদ্ধি দুৰ্বল হয়, তেতিয়া সংকল্পই বুদ্ধিক শাসন কৰে আৰু কৰ্মেন্দ্ৰিয়ই সংকল্পক দমাই ৰাখে। কৰ্মেন্দ্ৰিয় বুলি ক'বলৈ যাতে মই জ্ঞানেন্দ্ৰিয় আৰু আমাৰ কৰ্মেন্দ্ৰিয় যিখিনি জ্ঞানেন্দ্ৰিয়, চকু কাণ নাক মুখ আদি আৰু হাত ভৰি আদি কৰ্মেন্দ্ৰিয়সমূহৰ কথা ক'বলৈ গৈছোঁ। সেইকাৰণে আমি সদায় সংকল্প গ্ৰহণ কৰোঁতে শুদ্ধ শক্তিশালী সংকল্প গ্ৰহণ কৰিব লাগে। শুদ্ধ শক্তিশালী সম্পৰ্ক তৎক্ষণাত আমাৰ মনলৈ নাহে। আমাক যদিও বহুতে কয় যে আমুক সংকল্প লওক, তামুক সংকল্প লওক, কিন্তু তাৰ আগতে আমি মনটো ঠিক কৰিব লাগিব। আমি মনটো কেনেদৰে ঠিক কৰিম? আমি মনটো ঠিক কৰিবলৈ হ'লে আমাৰ ভাৱনাবোৰ পজিটিভ হ'ব লাগিব, ইতিবাচক হ'ব লাগিব। ইতিবাচক ভাৱনাবিলাক আমি গ্ৰহণ কৰিবলৈ শিকিব লাগিব। আমি সদায় আনৰ বেয়াটোহে চিন্তা কৰোঁ, নিগেটিভটোহে চিন্তা কৰোঁ, কিন্তু আমি সদায় আনৰ ভালটো দেখিব লাগিব, আনৰ গুণবিলাক ল'ব লাগিব। কাৰোবাৰ যদি অসুখ হয়, আমি তেওঁক বৰ দুখেৰে নক'ব নালাগিব যে তেওঁৰ অসুখ হৈছে, দুখ লাগিছে। সেই দুখ লগাটো নহয়, তেওঁ ভাল হ'বই, তেওঁ ভালেই হ'ব। তেওঁ কিবা কাৰণত অসুখ হ'ল, তেওঁ অসুখ অতি সোনকালে ভাল হ'ব। এনেকুৱা ধৰণৰ পজিটিভবিলাক আমি ল'ব লাগিব। আৰু কোনোবাই আমাক বেয়াকৈ ক'লেও আমি যে তেওঁ মোক বেয়াকৈ ক'লে, ঠিকেই কৰিলে, মোৰ দোষখিনি দেখুৱাই দিলে, গতিকে মই আজিৰ পৰা নিজক শুদ্ধ কৰিবলৈ সময় পালোঁ। এইদৰে আমি সংকল্প ল'লে সেই সংকল্পই আনৰ উপকাৰ নকৰে, আৰু মোৰ যিহেতুকে মই সংকল্প ল'ম, মোৰ উপকাৰহে কৰিব। মই নিজক সলনি কৰিবলৈ সুবিধা পালোঁ। সেয়েহে মই আপোনালোকক ক'ব খোজোঁ যে
সংকল্প ল'ব মানে লওঁতে সংকল্প মানে প্ৰতিজ্ঞা কৰোঁতে আমি যিহেতুকে এফাৰ্মেশ্যন কিছুমান লিখোঁ, এফাৰ্মেশ্যনবিলাক হ'ল প্ৰতিজ্ঞা। সেই প্ৰতিজ্ঞাবিলাক আমি কি কৰিব লাগিব, কৌশলপূৰ্ণভাৱে লিখিব লাগিব। আমি সেইবিলাক লিখোঁতে বা মনত ভাবোঁতে কিছুমান প্লেন তৈয়াৰ কৰিব লাগিব। প্লেন যেনেকৈ যিটো সংকল্পই আমাৰ উন্নতি আনে, আৰু প্লেন তৈয়াৰ কৰি আমি সেইবিলাক কি কৰিব লাগিব, প্ৰেক্টিকেল জীৱনত প্ৰেক্টিকেল হিচাপে বা প্ৰেক্টিচ কৰিব লাগিব, অনুশীলন কৰিব লাগিব। অনুশীলন কৰাৰ আগতে আমি সেই প্লেনখিনি যিখিনি আমি কৌশল অৱলম্বন কৰিলোঁ, কেনেদৰে আমি কথাটো ক'ম, কেনেদৰে আমি ভাবিম, সেইখিনি এটা ছেটিং কৰিব লাগিব। ছেটিং মানে কি, আমি কল্পনা কৰিলোঁ, কল্পনাখিনি কেনেদৰে বাস্তৱত পৰিম, আমি এখন আমাৰ নিজৰ কল্পনা জগত বিচাৰি উলিয়াব লাগিব। যেনেদৰে ধৰক মোৰ ভৰিটো ভাগি আছে, মই মনত ভাবিব লাগে যে মই স্বাস্থ্যৱান, মই চিৰিৰ ওপৰেদি খোজকাঢ়ি গৈ আছোঁ, মই দৌৰিছোঁ, মই খেলিছোঁ। এনেকুৱা ধৰণৰ আমি পজিটিভ ভাৱনাবোৰ মনত আনিব লাগিব। এই পজিটিভ ভাৱনাবোৰ মনত আনিবৰ কাৰণেহে আমি আগ ধৰি প্ৰেক্টিচ কৰিব লাগিব, অনুশীলন কৰিব লাগিব। আমি মনটোক সদায় বেয়াৰ পৰা আঁতৰাই ৰাখিব লাগিব। বেয়াটো আমি বেয়াৰ ঠাইত আমি বেয়াৰ বিপৰীত ভালটো চিন্তা কৰিব লাগিব। আনে কোনোবাই মোক নিন্দা কৰিছে, হওক মোৰ ভালৰ কাৰণে কৰিছে, মই এতিয়া ভাল হ'ম বা মোৰ দুখবিলাক মই আঁতৰ কৰিম, এইবিলাকহে আমাৰ পজিটিভ ধাৰণা হ'ব লাগিব। সেইকাৰণে আমি আপোনালোকক ক'বলৈ কৈছোঁ যে আমি সংকল্প লওঁতে আমাৰ ইষ্ট দেৱতাক স্মৰণ কৰিলোঁ, কিবা এটা ভাবিলোঁ, যিকোনো ভাবিলোঁ, যেনেকৈ আমি খোৱাৰ আগতে ভগৱানক চিন্তা কৰি খাওঁ, সেইদৰে ভবাৰ আগতে কিবা এটা কাম কৰাৰ আগতে ভবাৰ লগে লগে তাৰ আগে আগে আমি ভগৱানক চিন্তা কৰোঁ। শ্ৰীমত ভগৱানৰ মতক কয় শ্ৰীমত, নিজৰ মতক কয় মনমত, আৰু লোকৰ মতক কয় পৰমত। আমি শ্ৰীমত ল'লোঁ, ভগৱানক চিন্তা কৰিলোঁ, চিন্তা কৰি ভাবিলোঁ। ভবাৰ লগে লগে আমাৰ কি হ'ল, তেওঁৰ লগত আমাৰ লগন হ'ল কিহৰ পৰা, তেওঁৰ লগত যেনেকৈ লগনত শুভ লগন বুলি কয়, তেনেকৈ আমাৰ তেওঁৰ লগত লগন হ'ল। লগন হোৱাৰ লগে লগে কি হ'ল, তেওঁৰ লগত যেতিয়া সংযোগ হ'লোঁ, আমাৰ চিন্তাধাৰা সদায় উচ্চলৈ গুচি গ'ল। উচ্চলৈ যোৱাৰ লগে লগে আমি পজিটিভ এনাৰ্জি এটা পালোঁ। সেই পজিটিভ এনাৰ্জি ভাবি আমি সংকল্পটো এৰি দিলোঁ। ধৰক মই যদি মোৰ নিজৰ স্বৰূপত স্থিত হওঁ, এই শৰীৰটো বাদ দি আমি মনলৈ আহিলোঁ। আমাৰ মনটো আমি দেখা নাই, আমাৰ মন অতি সূক্ষ্ম। আমাৰ মনত আমি ক'লোঁ যে মই শৰীৰ নহয়, মই মন, মোৰ মনটো শৰীৰৰ পৰা সম্পূৰ্ণ বেলেগ। মোৰ মনটো সম্পূৰ্ণ পোহৰেৰে আবৃত, মোৰ মনটো ভাল, কিন্তু কামবিলাক বেয়া হৈ যায়। গতিকে মই মোৰ মনটোক স্থিতি দিলোঁ, এটা নিৰ্দিষ্ট স্থিতি। মোৰ মনটো পোহৰ, মোৰ মনে আন্ধাৰ নেদেখে, পোহৰ দেখে। গতিকে মনৰ কাৰ্যৰ আমি কি কৰিলোঁ, মনৰ এখন টাইম টেবুল বনালোঁ। যেনেকৈ শৰীৰে আমি কামটো ৰাতিপুৱা আমুকটো কৰিম, গধূলি আমুকটো কৰিম, আবেলি আমুকটো কৰিম, মনৰ টাইম টেবুল বনালোঁ। তাৰপিছত টাইম টেবুল বনাই আমি মনটোক ব্ৰহ্ম মুহূৰ্তত আমি আহাৰ খোৱালোঁ, মনটোক ব্ৰহ্ম মুহূৰ্তত খোৱালোঁ, আৰু ৰাতি শোৱাৰ আগতে আমি আহাৰ খোৱালোঁ, যেনেকৈ শৰীৰে আহাৰ খায়। আমি শুভ চিন্তন কৰিলোঁ, শুভ চিন্তন হ'ল আমাৰ আহাৰ। শোৱাৰ আগত ৰাতিপুৱা শুই উঠোঁতে ব্ৰহ্ম পুৱাতে বিচনাতে আমি শুভ চিন্তন কৰিলোঁ, মনৰ আহাৰ হৈ গ'ল। সেই আহাৰে আমাৰ গোটেই দিনটোত আমাক চলাই লৈ ফুৰিলে। ইয়ে হ'ল মনৰ টাইম টেবুল। এই মনৰ ভাৱনাবোৰ আমাৰ অৱচেতন মনত জমা হয়। আমাৰ চেতন মনে কাৰ্য কৰি যায়, কামবোৰ কৰি যায়। মই আমুকটো কাম কৰিলোঁ, ইটো কৰিলোঁ, চেতন মনে আছে, মই ভাত ৰান্ধিলোঁ, বাচন ধুলোঁ, মই কাপোৰ ধুলোঁ, মই কলেজলৈ গ'লোঁ, ইটো আমি কাম কৰিলোঁ। কিন্তু অৱচেতন মনত জমা হয় যে অৱচেতন মনে কালিলৈ মই আমুকটো কাম কৰিম। এই ভাৱনাবোৰ কি হয়, যেতিয়া অৱচেতন মনে ধৰি লয়, তেতিয়া অৱচেতন মনে এইবিলাকৰ ভুল, বেয়া, শুদ্ধ, অশুদ্ধৰ কোনো বিচাৰ নকৰে। অৱচেতন মনে কামবোৰ কৰিহে যায়। সেইকাৰণে চেতন মনত থাকোঁতেই আমি আমাৰ ভাৱনাবোৰ সদায় ইতিবাচক কৰি গ্ৰহণ কৰিব লাগে। আমি আমাৰ এফাৰ্মেশ্যনবিলাক, প্ৰতিজ্ঞাবিলাক, আমি যিবিলাক ভাবিলোঁ, সেই আমাৰ ভাৱনাবোৰ আমাৰ মনৰ পৰা ওলাব লাগিব। আৰু আমি সেই ভাৱনাবোৰ সন্মান দিব জানিব লাগিব। সন্মান দি আমি সেই পজিটিভ ভাৱনাবিলাকৰ ভিজুৱেলাইজেশ্যন কৰিলোঁ, সেইবোৰ বিস্তৃত হৈ গ'ল, গোটেই বায়ুমণ্ডলত গুচি গ'ল। আৰু তাৰপিছতে আমি ভবাখিনিয়ে সেইখিনি বাস্তৱত সঁচা হৈ আমাৰ জীৱনত
জীৱনত সেইখিনিয়ে প্ৰভাৱ পেলালে। গতিকে আমি ভবাখিনি আমাৰ জীৱনত প্ৰতিফলিত হয়। আমি যেনেদৰে ভাবোঁ তেনেদৰে আমি গঢ় লওঁ। ধৰা কোনো এজন ষ্টুডেণ্টে মই আমুক হ'ম, ডাক্তৰ হ'ম, আমুক হ'ম, তামুক হ'ম বুলি তেওঁ মনত ভাবিলে, তেনেদৰে পঢ়িলে আৰু তেনেদৰে চাকৰিও পালে, আৰু তেওঁ ইণ্টাৰভিউত পাছ কৰিলে, চাকৰি পালে। সেইদৰে আমাৰ শৰীৰত বেমাৰ হ'লেও আমি মনত ভাবিলোঁ মই ভালেই হ'ম, মই সম্পূৰ্ণ স্বাস্থ্যৱান। এনেদৰে যদি আমি ৰাতিপুৱা শুভ মুহূৰ্তত সংকল্প গ্ৰহণ কৰোঁ আৰু পুৱা আৰু ৰাতি শোৱাৰ সময়ত যদি আমি সংকল্প গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ সেই সংকল্প বাস্তৱত ৰূপায়িত হ'ব। কোনোবাই আমাক কিবা অন্যায় কৰিলে, নিন্দা কৰিলে, আমি দুৰ্বল নহয়, আমি সবল। আমি জীৱনত বিভিন্ন ঘাত প্ৰতিঘাত পাইছোঁ। সেই ঘাত প্ৰতিঘাত আমি জয়ী হ'বই লাগিব। সেইকাৰণে আমি সংকল্প গ্ৰহণ কৰিলোঁ, মই মাষ্টাৰ সৰ্বশক্তিবান। এই সৰ্বশক্তিবান বুলি গ্ৰহণ কৰাৰ লগে লগে আমাৰ ছাবকনচিয়াছ মনে, অৱচেতন মনে সেইটো গ্ৰহণ কৰিলে, আৰু কোনেও বিপদে আমাক তলাব নোৱাৰে। বিপদে নতলাৰ বাবে আমি সদায় অবিচলিত হৈ থাকিম। কোনোবাই নিন্দা কৰিলে, অপমান দিলে, বা কোনোবাই আমাক বিভিন্ন অত্যাচাৰ কৰিলেও আমি অবিচলিত হৈ থাকিম যে মোৰ কথা মই ৰাখিমেই। এনেদৰে আমাক কোনো বিপদে আমাক স্পৰ্শ কৰিব নোৱাৰে। হয়তো বিপদবিলাক আহিব, বাহিৰে বাহিৰে যাব, যেনে পৰিস্থিতি আহিলে গ'ল, কিন্তু আমাৰ একো পৰিৱৰ্তন কৰিব নোৱাৰিলে। সেইকাৰণে মই সকলোকে কওঁ যে আমি সকলোৱে যি সংকল্প গ্ৰহণ কৰিম, সেই সংকল্প বিশ্বৰ কল্যাণৰ নিমিত্তে আমি সংকল্প এৰি দিম। আজি মই আপোনালোকক ক'বলৈ গৈছোঁ যে মই সম্পূৰ্ণ স্বাস্থ্যৱান, মই মাষ্টাৰ সৰ্বশক্তিমান। মোৰ সংকল্প বিশ্ব কল্যাণৰ নিমিত্তে মই সংকল্প এৰি দিছোঁ। মোৰ ভাৱনা বিশ্ব কল্যাণৰ ভাৱনা। এই সংকল্পবিলাক কৰাৰ আগতে মই পুনৰ আপোনালোকক আকৌ এবাৰ কওঁ, আমি সদায় মনটোক ইতিবাচক কৰিবলৈ যত্ন কৰিব লাগিব, আৰু আমি সদায় পজিটিভে হ'ব লাগিব, শ্ৰীমত মানিব লাগিব, আৰু শক্তিশালী শুদ্ধ সংকল্প আমি গ্ৰহণ যদি কৰোঁ, আমাৰ জীৱনত কেৱল সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ হয়। ওম শান্তি, ধন্যবাদ।